এনেকুৱা অংক দেখিলে আপোনালোকে 1 ছেকেণ্ডত কৰিব পাৰিব কেনেকৈ আপোনালোকে যদি কোৱেশ্চন দেখা পায় যে দুটা সংখ্যা অনুপাত 2:3 আছে আৰু গসাগু আৰু লসাগুৰ পূৰণফল দিয়া আছে ডাইৰেক্ট আপোনালোকে যোগফল যে উলিয়াব দিয়ে তেনেহ'লে ডাইৰেক্ট কৰিব এই সংখ্যাটো আৰু এই সংখ্যাটো যোগ কৰি দিব এনসাৰ ওলাই যাব 9 আৰু 6 যোগ কৰিলে কিমান আহে 15 আৰু 2 আৰু 3 যোগ কৰিলে 5 15 আৰু 5 লগত যোগ কৰিলে 20 হৈ যায় এনসাৰ কাট এনসাৰ 20 হৈ যাব তো আপোনালোকে ফৰ্মুলাত কৰিব পাৰিব আমি জানো যে দুটা সংখ্যা পূৰণফল ইকুৱেল টু LCM ইনটু HCF তো আমাৰ দুটা সংখ্যা কিমান দিয়া আছে 2:3 তো আমি সংখ্যাটো ধৰিব লাগিব সংখ্যাটো আমি ধৰি লওঁ সংখ্যাটো আমি ধৰিলো 2x ইনটু 3x ইকুৱেল টু 96 তো কিমান হ'ব 2 3 গুণ 6 আৰু x পূৰণ কৰিলে x স্কয়াৰ দুটা x পূৰণ কৰিলে x স্কয়াৰ হৈ যায় তাৰপিছত 96 তো আমি ইয়াতে x এর মানটো উলিয়াব লাগে x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 96 বাই 6 ইফালে আহিলে ভাগ হৈ যাব তাৰপিছত কটাকটি কৰো 6 1 গুণ 6 আমাৰ 9 কিমান বাৰ যায় এবাৰ গৈ কিমান থাকে 3 এই 3 ইয়াতে 36 হৈ যাব 36 কিমান যাব 6 বাৰ 6 6 36 তো কিমান আহি গ'ল 16 তো আমাৰ x স্কয়াৰ ইকুৱেল টু কিমান আহি গ'ল 16 তো আমি ইয়াক যদি আমি অলপ ভাঙি দিও কিমান আহি যাব যেহেতু ইয়াতে x স্কয়াৰ আছে তো ইয়াতে আমি 4 লিখিব পাৰিম তো আমাৰ x এর মান কিমান আহি গ'ল 4 তো আমাৰ এতিয়া আমি সংখ্যাটো উলিয়াব লাগে আমাৰ সংখ্যাটো আছে 2x ধৰিছিলো 2 ৰ লগত আমি 4 পূৰণ কৰি দিম কাৰণ এই 4টো আমি পালো এতিয়া x এর মান তো কিমান আহি যাব 8 আৰু এটা সংখ্যা কি ধৰিছিলো 3x 3 লগত আমি কিমান মাল্টিপ্লাই কৰিব লাগিব 4 কিমান আহি যাব 12 তো আমাক কোৱেশ্চন কৈছে সেই সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে তো আমাৰ এই 8 আৰু এই 12 যোগ কৰিলে কিমান আহি যাব 20 তো প্ৰথমে আপোনালোকে দেখাই দিছিলো 20 আমি 1 ছেকেণ্ডত উলিয়াব পাৰো আৰু আমি সূত্ৰৰ সহায়ত কৰিব পাৰো তো ভিডিওটো কেনে পালে কমেন্টত জনাব থ্যাংক ইউ